মোৰ বহুত দুখ লাগে সি যেতিয়া ভালকৈ কথা ক'ব নোৱাৰে মাতৃ হিচাপে মোৰে দুখ লাগে মানে ধৰা ভাত খাব মন গ'লে সি কাঁহীখন লৈ যায় কাঁহীখন লৈ গৈ মোক হাতত ধৰি লৈ আহে মা ভাত এনেকৈ কয় পানী কথা ক'লে মা পানী এনেকৈ কয় মানে মুখেৰে শব্দটো কৈ দিব নাজানে কিন্তু মানে আকাৰেঙিতে দেখাই দিয়ে আমাক এতিয়া সি কাণেৰেও শুনিছে আৰু বহু কথা বুজিও পাইছে এতিয়া আগতকৈ শুনিছে কথাখিনি আৰু বুজিও পাইছে 12 বছৰ মূৰত কাণেৰে শুনা পালে লখিমপুৰৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই ল'ৰাটোৰ সমস্যা মানে ল'ৰাটোৱে কাণেৰে একেবাৰে নুশুনে কিন্তু প্ৰথম অৱস্থাত আমি গম নাপালোঁ তাৰপৰা যেতিয়াৰ পৰা গম পাইছোঁ ধৰা 6 বছৰমানৰ পৰা গম পালোঁ তাৰপিছত আমি নাওবৈচাৰ মেডিকেলৰ লগত যোগাযোগ কৰিছিলোঁ তাৰপৰা মেডিকেল ফালৰ পৰা মেচিন দিলে আমাক এবাৰ তাৰপিছত মেচিনখন বেয়া হ'ল তাৰপৰা নেক্সট আকৌ যোগাযোগ কৰিলোঁ সেইবাৰো এটা দিলে সেইবাৰো বেয়া হ'ল এইবাৰ আমাক ঋষিৰাজ ছাৰৰ দ্বাৰাই মানে আমাক মেডিকেল মাতিলে মেডিকেল মাতি আমাক আজি এটা মেচিন দিছে তেখেতৰ দ্বাৰাই হঠাৎ কাণেৰে শুনা পাই ছাত্ৰজনৰ মুখতে বেৰিঙিছে মিঠা হাঁহি ভালদৰে কথাও ক'ব নোৱাৰে ঋতুৰাজ বৰা নামৰ ফুলবাৰীৰ এই ছাত্ৰজনে কোৱাচোন তোমাৰ নামটো কি হিজু বলা হিজুয়া বলা এতিয়া তুমি কোন ক্লাছত বহি আছা 6 এই ভালকৈ ক'ব নোৱাৰে সেই ভালেই সেয়াই মানে মাতটো মানে তোমালোকে নিশ্চয় শুনিলা মাতৰ মানে অকণমান খেলি মেলি হৈ আছে দিন হাজিৰা কৰা পিতৃ মাতৃয়ে ঋতুৰাজক কৰাব পৰা আছিল কাণৰ উন্নত চিকিৎসা মানে একেবাৰে নিম্ন শ্ৰেণীৰ মানুহ একেবাৰে নিম্ন শ্ৰেণী আমি মানে গপককৈ মেচিন এটা লওঁ বুলিও লৈ দিব নোৱাৰোঁ দেউতাকো হাজিৰা কৰে আমাৰ ঘৰ দুৱাৰ একেবাৰে কেঁচা মানে গ'লে দেখিবা নিশ্চয় তোমালোকেও ছাত্ৰজনে পঢ়া বিদ্যালয়খনৰে এজন শিক্ষকে ঋতুৰাজৰ কথা অৱগত কৰিছিল ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকা আমাৰ ঘৰৰ ওচৰতে মানে এই ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ এজন মানে অধ্যাপক আছে তেখেতৰ মানে ঋষিৰাজ ছাৰৰ লগত ভাল তেখেতে ঋষিৰাজ ছাৰলৈ ফোন কৰিলে লগে লগে তেওঁ ছাত্ৰজনকে চিকিৎসালয়লৈ নি তেওঁক ব্যৱস্থা কৰি দিলে এটা কাণৰ মেচিন স্কুলতে মানে মোক NGOটোৰ দ্বাৰাই ফোন কৰিছে মোক ৰাতি যে বাইদেউ এনেকুৱা কথা এটা হয় নেকি আপোনালোকৰ ঘৰত মই বোলো হয় আপুনি ক'ৰ পৰা ক'লেনো ছাৰ মই তেতিয়া ছাৰক কৈছোঁ আৰু দেই বোলো ছাৰ আপুনি ক'ৰ পৰা ক'লেনো বোলে আমি এনেকৈ কৈছোঁ গতিকে আপুনি কাইলৈ ল'ৰাটোক লৈ চাবতী মেডিকেল আহক বুলি ক'লে ঋষিৰাজ ছাৰৰ দ্বাৰাই মানে আমাক মেডিকেল মাতিলে মেডিকেল মাতি আমাক আজি এটা মেচিন দিছে তেখেতৰ দ্বাৰাই ইয়াৰ লগতে ছাত্ৰজনৰ পঢ়া শুনাৰ সকলো দায়িত্ব ল'লে যুৱ নেতা ঋষিৰাজ হাজৰিকাই পঢ়া শুনাৰ দায়িত্ব লৈছে কিবা প্ৰব্লেম পালে তাৰ কিবা অসুবিধা হ'লে মোক ফোন কৰিব কৈছে ফোন নম্বৰ দিছে আৰু মানে কিবা অসুবিধা হ'লে মোক আমাৰ ঘৰত ফোন কৰিব কৈছে নিজৰ পুত্ৰৰ সাক্ষী দেখি এতিয়া মাতৃয়ে ধন্যবাদ জনাইছে ঋষিৰাজ হাজৰিকা মানে ঋষিৰাজ ছাৰে যিটো দায়িত্ব লৈছে আমি তেখেতক শতবাৰ ধন্যবাদ জনাম যাতে তেখেত আমাৰ মাজত জিলিকি থাকে ভৱিষ্যতৰ কাৰণে মই জনাত তেখেতে বহুত ল'ৰা ছোৱালীকে সহায় কৰিছে আৰু চোৱা চিতা পঢ়া শুনাৰ পৰা ধৰি যথেষ্ট কৰিছে মানে চবকে সঁচা এনেদৰেই বহু পৰিয়ালে নতুন জীৱন পাইছে ঋষিৰাজ হাজৰিকাৰ বাবে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে